পূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো উৎকট গৰমৰ বাবে গৰমৰ বন্ধ এবাৰ আগুৱাই দিয়া হৈছে আৰু গৰমৰ বন্ধৰ সময়সীমা বৃদ্ধি কৰা হৈছে কেতিয়াৰ পৰা কেতিয়ালৈ গৰমৰ বন্ধ হ'ব আৰু কেতিয়াৰ পৰা গৰম বন্ধৰ আৰম্ভণি হ'ব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত উৎকট গৰমৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আগুৱাই দিয়া হৈছে এবাৰ গৰমৰ বন্ধ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে আগুৱাই দিয়া হ'ল গৰমৰ বন্ধ এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে গৰমৰ বন্ধ আগুৱাই দিয়া হৈছে বৰ্ধিত তাপমানৰ বাবে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু সেইবাবেই 25 এপ্ৰিলৰ পৰা বিদ্যালয়ত গৰমৰ বন্ধ ঘোষণা কৰা হৈছে এটা অতি জৰুৰী খবৰ 24 এপ্ৰিল পৰ্যন্ত পুৱা 6:30 বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয় উৎকট গৰমে দহিছে উৰিষ্যাৰ জনসাধাৰণক আৰু তাৰ পাছতেই গৰমৰ বন্ধ আগুৱাই দিয়া হৈছে গ্ৰীষ্ম প্ৰবাহৰ বাবে উৰিষ্যাৰ চৰকাৰে আগুৱালে গৰমৰ বন্ধ এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো প্ৰচণ্ড গৰমৰ বাবে উৰিষ্যা ঝাৰখণ্ডত ব্যাহত হৈ পৰিছে জনজীৱন আৰু তাৰ বাবে গৰমৰ প্ৰতি লক্ষ্য ৰাখিয়ে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি গৰমৰ বন্ধ আগুৱাই দিয়া হৈছে উৎকট গৰমৰ বাবে যাতে ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে গৰমৰ বন্ধ এবাৰ আগুৱাই দিয়া হৈছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে আগুৱাই দিয়া হ'ল এবাৰ গৰমৰ বন্ধ এটা অতি জৰুৰী খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উৎকট গৰমৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত 25 এপ্ৰিলৰ পৰাই আৰম্ভ হ'ব গৰমৰ বন্ধ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ বৰ্ধিত তাপমানৰ বাবে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে যিহেতু আৰু সেইবাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে 25 এপ্ৰিলৰ পৰাই জুলাই নহয় 25 এপ্ৰিলৰ পৰাই গৰমৰ বন্ধ ঘোষণা কৰিছে চৰকাৰে 24 এপ্ৰিল পৰ্যন্ত 24 এপ্ৰিলৰ পৰা 6:30 বজাৰ পৰা গৰমৰ হ'ব আৰু বৰ্ধিত তাপমাত্ৰাৰ বাবে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে গ্ৰীষ্ম প্ৰবাহৰ বাবে উৰিষ্যা চৰকাৰে আগুৱাইছে এবাৰ গৰমৰ বন্ধ জৰুৰী খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ বৰ্ধিত তাপমানৰ বাবে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে 25 এপ্ৰিলৰ পৰা বিদ্যালয়ত গৰমৰ বন্ধ ঘোষণা কৰা হৈছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উৎকট গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এটা ভাল পদক্ষেপ এই মুহূৰ্তত উৰিষ্যা চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত